মই বৰপেটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিলোঁ। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে, আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবোঁ যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব। এতিয়া মই ফেচবুক লাইভতে পাই আছোঁ PGT ৰিজাল্ট কেতিয়া দিব, গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব। মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে, তেতিয়াহ'লে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা, এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব? মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে, মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই। সেয়েহে যিমানেই আপোনালোকৰ চিন্তা বাঢ়িছে, নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছোঁ, যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰোঁ। তথাপিতো আপোনালোকে যিহেতু সুধি থাকে, সেইকাৰণে মই উত্তৰ দিব খুজিছোঁ। মে' মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল, তাৰ ফলাফল সেবাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ। ঠিক সেইধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে' মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব।